নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম। বন্ধুসকল, আমাৰ নতুন চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। বন্ধুসকল, আপোনালোকৰ বাবে পুনৰ ভাল এটা খবৰ লৈ আহিছোঁ। SCERT ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে। ইয়াতে আপোনালোকৰ 19টা লেকচাৰৰ পদ মুকলি হৈছে আৰু এই পদসমূহ কেন্দ্ৰে আবেদন কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব সেই সকলোবোৰ আপোনালোকক জনোৱাই দিয়া হ'ব ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ ভালদৰে চাই ল'ব। বন্ধুসকল, এই নতুন চেনেলটো আপোনালোকে মৰম ভালপৰে আগুৱাই নিয়াৰ বাবে অসংখ্য ধন্যবাদ। আশা কৰিছোঁ আগন্তুক দিনলৈ এনেদৰে আপোনালোকে আগুৱাই লৈ যাব। আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াতেই চাব, ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERTৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে আৰু মই আপোনালোকক আগতে জনাই দিব বিচাৰিম যে ইয়াৰ লাষ্ট ডেট ৰাখিছে 9 অক্টোবৰ 2024। ইয়াতে আপোনালোকৰ 19টা লেকচাৰৰ পদ মুকলি হৈছে। ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন IASE আৰু কলেজ অফ টিচাৰ এডুকেশ্যন CTEৰ ফালৰ পৰা এই 19টা লেকচাৰৰ পদ মুকলি হৈছে। আপোনালোকে যদি ইয়াৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে এই পদবোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে চাব আপোনালোকে নেম অফ পোষ্ট লেকচাৰ IASE আৰু নাম্বাৰ অফ পোষ্ট আছে 2টা আৰু পে স্কেলৰ ক্ষেত্ৰত চাব আপোনালোকে 30,000 টকাৰ পৰা 1,10,000 টকা আপোনালোকে মান্থলি চেলেৰি পাব আৰু ইয়াতে গ্ৰেড পে আছে 13,300 টকা। আৰু 2 নম্বৰটো চাব লেকচাৰ CTEৰ ফালৰ পৰা নাম্বাৰ অফ পোষ্ট আছে 17টা। ইয়াত পে স্কেলৰ ক্ষেত্ৰত চাব আপোনালোকে 30,000 টকাৰ পৰা 1,10,000 টকা পাব আৰু গ্ৰেড পেও ইয়াতে আপোনালোকৰ চেম ৰাখিছে 13,300 টকা আপোনালোকে ইয়াতেই পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চাব আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে 21 বছৰৰ পৰা 38 বছৰ হ'লে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াতে বয়সৰ সময়সীমা 1/1/2024 পৰ্যন্ত ধৰা হ'ব। আৰু এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ইয়াতে কেটেগৰী ৱাইজ মেনশ্যন কৰি দিছে। ST SC কেণ্ডিডেটসকলে 5 বছৰ ৰিলেক্সেশ্যন পাব আৰু OBC সকলে 3 বছৰৰ ৰিলেক্সেশ্যন পাব আৰু PW কেণ্ডিডেটসকলে 10 বছৰৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক ইয়াৰ এডভাৰটাইজমেণ্টটো দেখাই দিব বিচাৰিম। এয়া হৈছে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো আৰু এই এডভাৰটাইজমেণ্টটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। আৰু ইয়াতে চাব আপোনালোকে এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াত আপোনালোকে মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স উইথ মিনিমাম 55% আপোনালোকৰ হ'ব লাগিব এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু ইয়াতে লগতে কৈছে যে আপোনালোকে মাষ্টাৰ অফ এডুকেশ্যন উইথ মিনিমাম 55% যদি থাকে এনি ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আপোনালোকৰ নেট বা SLET যদি থাকে UGC ফালৰ পৰা বা আপোনালোকে যদি PhD কৰা হয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেনেহ'লে আপোনালোকে এই পদখিনি আবেদন কৰিব পাৰিব। আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা প্ৰিফাৰেঞ্চৰ কথা মেনশ্যন কৰা আছে। যদি আপোনালোকৰ 3 বছৰৰ যদি এক্সপিৰিয়েঞ্চ থাকে টিচিং ইন ছেকেণ্ডেৰী স্কুল তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ইয়াত PhD কৰা হয় এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধুসকল, এই এডভাৰটাইজমেণ্টটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আৰু এই এডভাৰটাইজমেণ্ট লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দিব নোৱাৰাৰ বাবে মই স্ক্ৰীনতে দি দিছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে আৰু মই কমেণ্টৰ জৰিয়তে ইয়াৰ এডভাৰটাইজমেণ্টৰ লিংকটো মই দি দিম আৰু আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। ৰেচিডেণ্টশ্বিপত চাব আপোনালোকৰ মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ PRC নতুবা এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম থকা হ'ব লাগিব। অকল ইয়াতে কোৱা হৈছে যে দ্য কেণ্ডিডেট হেভ টু ছাবমিট এ ডিক্লেৰেশ্যন ৰিগাৰ্ডিং দ্য স্মল ফেমিলি নৰ্মছ ইন ফৰ্ম এ এট দ্য টাইম অফ এপ্লাইং দ্য পোষ্ট। আপোনালোকে এপ্লিকেশ্যনৰ ফৰ্মখনৰ লগতে এই ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু ইয়াতে এপ্লিকেশ্যনৰ ফিজৰ ক্ষেত্ৰত চাব জেনেৰেল কেণ্ডিডেটসকলে 297.20 টকা আপোনালোকে পে' কৰিব লাগিব আৰু ST SC OBC সকলে 197.20 টকা পে' কৰিব লাগিব আৰু BPL বা PW কেণ্ডিডেটসকলে 47.20 টকা ইয়াতে পে' কৰিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত চাব আপোনালোকে যদি ইয়াৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এই পদবোৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন ৱেব পেজ আপোনালোকৰ অ'পেন হ'ব আৰু ইয়াতে আপোনালোকে পাৰ্চনেল বা এডুকেশ্যনৰ ৰিলেটেড সকলোবোৰ ডিটেইলছ আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব। আৰু ইয়াতে আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ আৰু চিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। আপোনালোকে যিটো কেটেগৰীৰ বাবে আবেদন কৰিব ইয়াৰ এপ্লিকেশ্যনৰ ফিজটো আপোনালোকে পে' কৰি দিয়াৰ লগে লগে ছাবমিট কৰি দিব। আৰু বন্ধুসকল, আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন শেষত প্ৰিণ্ট আউট কৰি ল'ব। ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত চাব আপোনালোকে যদি ইয়াৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে 10 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 9 অক্টোবৰ 2024 তাৰিখ। বন্ধুসকল, আপোনালোকে এই এডভাৰটাইজমেণ্টৰ পৰা ভালদৰে চাই ল'ব আৰু আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।